আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলক 20 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড কিস্তিৰ ধন দিয়া হ'ব। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব আৰু কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ নকৰিব, আৰু যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন দিয়া আৰম্ভ হৈ গৈছে, এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু সেইসকলে লিষ্ট যাব পৰা নাই, আৰু কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে চেকটো বিতৰণ কৰা হ'ব বা কোনসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব, মই আছোঁ এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব 20 ফেব্ৰুৱাৰী তাৰিখে। এতিয়া কোনসকলে 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব 20 ফেব্ৰুৱাৰী তাৰিখে জানি লওক। যেতিয়া আপোনালোকে আবেদন কৰিছিল, তাত যিটো আপোনালোকে বিজনেছৰ প্ৰজেক্টটো জমা কৰিছিল, যদি আপোনালোকে 1 নম্বৰ কিস্তিটোলৈ আপোনালোকে সেইটো বিজনেছ ৰানিং কৰি আছে, ৰানিং বিজনেছটো চলি আছে, তেনেহ'লে কিন্তু আপোনালোকে 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰি একো বিজনেছ কৰা নাই, এতিয়া কিন্তু সেইসকলে 2 নম্বৰ কিস্তিৰ ধনটো লাভ নকৰিব। সেইকাৰণে এইটো হৈছে আপোনালোকৰ ওপৰত। যদি আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ ধনটো লৈ কিবা এটা বিজনেছ কৰি আছে, আপোনালোকৰ বিজনেছটো বৰ্তমানলৈকে চলি আছে, সেইসকলে কিন্তু 2 নম্বৰ কিস্তিৰ ধন 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব। এতিয়া আপোনালোকে 2 নম্বৰ কিস্তিৰ ধনটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম, যে আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে 2 নম্বৰ কিস্তিটো লাভ কৰিব। মই আপোনালোকৰ কাৰণে আৰু এটা নেক্সট ভিডিঅ' বনাই আছোঁ, সেইটো দেখুৱাই দিম। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। অহাকালি কিন্তু ফাৰ্ষ্ট কিস্তিৰ ধন দিয়া হ'ল, আজি কিন্তু 8 ডিষ্ট্ৰিক্টত ধন বিতৰণ কৰা হ'ল ফাৰ্ষ্ট কিস্তিৰ ধনটো। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু কোনেও লিষ্টটো চাব পৰা নাই যে লিষ্টত কাৰ নাম এপ্ৰুভ হৈছে, কাৰ নাম ৰিজেক্ট হৈছে। এইবাৰ কিন্তু যিসকলৰ নাম এপ্ৰুভ হৈছে, সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহিছে। যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল নাহে। যিসকলে আবেদন কৰিছিল, যিসকলে ফোন নম্বৰত SMS অথবা কল আহি গৈছে, আপোনালোকে তাত লিখা আছে যে আপোনালোকে ইমান তাৰিখে ইয়াত আহি চেকটো ল'ব লাগিব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, সেইসকলৰ ফোন নম্বৰত অলৰেডি SMS অথবা কল আহি গৈছে। যদি আপোনাৰ ফোন নম্বৰত এতিয়াও SMS অথবা কল অহা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ নকৰে। এতিয়া কি কৰিব লাগিব,